নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো সিটেট আৰু ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি 2025। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ ভাষা দক্ষতা বা ভাষা কৌশল, যাক লেংগুৱেজ স্কিল বুলি কোৱা হয়। আজি হৈছে ভাষা কৌশল 3 পঠন অৰ্থাৎ ৰিডিং। আজি হৈছে পাৰ্ট 2। পাৰ্ট 1 ইতিমধ্যে এই চেনেলত সম্পূৰ্ণ কনসেপ্ট আলোচনা কৰিছো। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে প্লেলিষ্টত গৈ চাব পাৰিব। লগতে সিটেট আৰু ডিএলএড পৰীক্ষাত ভাষা কৌশলৰ ওপৰত অহা 12টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এতিয়া আগবাঢ়িছো পঠনৰ ভাগ অথবা পঠনৰ প্ৰকাৰ, টাইপস অফ ৰিডিং। আপোনালোকে নিশ্চয় জানে পঠনৰ বিভিন্ন ভাগ আছে, কিন্তু তাৰ পৰা বিশেষকৈ সিটেট আৰু ডিএলএড পৰীক্ষাত শেহতীয়াভাৱে প্ৰশ্ন অহা দেখা নাযায়। যেনে দ্ৰুত পঠন, সমস্যাৰ পঠন, তাৰপিছত পৰ পঠন, সমসাময়িক পঠন, আদৰ্শ পঠন, তাৰপিছত পূৰ্ব পঠন ইত্যাদি। পৰৱৰ্তী সময়ত পাৰিলে সেই টপিকসমূহৰ ওপৰত আলোচনা কৰিম। গতিকে আৰু আছে ভাষা দক্ষতাৰ বিকাশ, যেনে পঠন কৌশলৰ বিকাশ। এই টপিকটো ইয়াৰ পৰৱৰ্তী সময়ত আলোচনা কৰিম। এতিয়া আগবাঢ়িছো ক নম্বৰ, সৰব পঠন, এলাউড ৰিডিং অৰ অৰেল ৰিডিং। কোনো এটা পাঠ যেতিয়া জোৰে জোৰে অথবা চিঞৰি চিঞৰি উচ্চাৰিত কৰি পঢ়া হয় তেন্তে তাক সৰব পঠন বুলি কোৱা হয়। মানে কোনো এটা পাঠ যেতিয়া আমি জোৰে জোৰে অথবা চিঞৰি চিঞৰি উচ্চাৰিত কৰি উচ্চাৰণ কৰি পঢ়ো তেন্তে তাক সৰব পঠন বুলি কোৱা হয়। প্ৰাথমিক বিদ্যালয়ত এলপি স্কুলত সৰব পঠন বেছিকৈ কৰা হয়। যেনে নেওতা পঢ়া, 1 1 2, 1 2 3, তাৰপিছত বৰ্ণমালা যেনে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ, যেনে অ আ হস্ৰ ই দীৰ্ঘ ই, তাৰপিছত অ খ গ ঘ। ইংৰাজী বৰ্ণমালা ইংৰাজী এলফাবেট, যেনে এ বি চি ডি। তাৰপিছত যেনে কবিতা পঢ়া অথবা কবিতা আবৃত্তি কৰা, যেনে মৰমৰ আই, ৰদালিয়ে ৰ'দ দে, আমাৰ গাঁও। তাৰপিছত গীত গোৱা। এইসমূহ কি হয় সৰব পঠনত পৰে। যেনে গীত হৈছে মই এটি যাযাবৰ, আমাৰ প্ৰয়াত ভূপেন হাজৰিকাদেৱৰ। তাৰপিছত আমাৰ গোৱাপাৰা অঞ্চলৰ হাৰমুৰা গাঁৱৰ যি জিতেন ডেকা আছে, সেই জিতেন ডেকা দেৱৰ প্ৰয়াত জিতেন ডেকা দেৱৰ মোৰ শুকলা ঘোঁৰা। আপোনালোকে নিশ্চয় এই গীতটি শুনিছে। এই যিখিনি গীত, এনেকুৱা ধৰণৰ গীত যিকোনো গীত সৰব পঠনৰ ভিতৰত পৰে। তাৰপিছত সৰব পঠনে ছাত্ৰ ছাত্ৰীসকলৰ বৰ্ণ আৰু শব্দৰ উচ্চাৰণ শুদ্ধ আৰু স্পষ্ট কৰি তোলে। আপোনালোকে মনত ৰাখিব, সৰব পঠনে কি কৰে, বৰ্ণ আৰু শব্দৰ উচ্চাৰণ শুদ্ধ আৰু স্পষ্ট কৰি তোলে। সৰুকালত যেতিয়া সৰব পঠন পঢ়া হয় তেতিয়া কি হয়, ছাত্ৰ ছাত্ৰীয়ে শুদ্ধভাৱে উচ্চাৰণ কৰিব পাৰে আৰু যিখিনি শব্দ, যি বৰ্ণ, তাৰ উচ্চাৰণ শুদ্ধ আৰু স্পষ্ট হয়। এই পঠনে এই যিটো সৰব পঠন, এই পঠন কৰাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে যাতে দাঢ়ি, কমা, প্ৰশ্নবোধক চিন, ভাৱবোধক চিন, ছন্দ, আপোনালোকে ছন্দ নিশ্চয় পঢ়িছে, যেনে অনুপ্ৰাস, ৰূপক, যমক আদি শুদ্ধভাৱে ব্যৱহাৰ কৰিব পাৰে, তাৰ প্ৰতি শিক্ষকে সদায় কি কৰিব লাগে, লক্ষ্য ৰাখিব লাগে। এই পঠনে সৰব পঠনে ছাত্ৰ ছাত্ৰীসকলৰ পঠন অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰে। আমি কি বুজিলো, সৰব পঠন হৈছে এনে এক পঠন যাৰ জৰিয়তে আমি কি কৰো, কোনো এটা পাঠ যেনে কবিতা, গীত আমি কি কৰো, জোৰে জোৰে কি কৰো, আবৃত্তি কৰো বা গাও। তাৰপিছত এতিয়া আহিছো নীৰৱ পঠন, সাইলেন্ট ৰিডিং। নীৰৱ পঠনৰ অৰ্থ হৈছে সম্পূৰ্ণৰূপে নীৰৱতাৰ মাজেৰে কাকো আমনি নিদিয়াকৈ অথবা কাকো বিৰক্তি নিদিয়াকৈ পঢ়া বা অধ্যয়ন কৰা। কি
ই হৈছে এনে এক পঠন, এই পঠনৰ জৰিয়তে আমি কাকো আমনি নিদিও বা কাকো কি কৰো বিৰক্তি নকৰো। যেনে পুথিভঁৰালত পঢ়া পঠন, আপোনালোকে নিশ্চয় লাইব্ৰেৰীত পঢ়িছে। এই লাইব্ৰেৰীত পঢ়া কি হৈছে নীৰৱ পঠন, মানে মনে মনে আমি পঢ়ো। নীৰৱ পঠন গভীৰভাৱে আৰু মনোযোগেৰে পঢ়া হয়, মানে কি কৰো আমি খুব গভীৰভাৱে আৰু মনোযোগ প্ৰদান কৰি এটেনশ্যন দি কি কৰো পঢ়ো। এই পঠনে শিশুৰ পঢ়াৰ গতিবেগ ক্ষিপ্ৰতৰ কৰি তোলে। কি কৰে পঢ়াৰ গতিবেগ যি স্পীড ৰিডিং স্পীড কি কৰে ক্ষিপ্ৰতৰ কৰি তোলে, ফাষ্ট কৰি তোলে। সৰব পঠনৰ দৰে নীৰৱ পঠনেও শিশুসকলৰ মনত পঠনৰ অভ্যাস গঢ়ি তোলে, মানে যিমানে কি কৰিব পঢ়িব কি হ'ব অভ্যাস কি হ'ব বৃদ্ধি হ'ব। ই শিশুৰ মানে সৰব পঠনে শিশুৰ সৃজনাত্মক প্ৰতিভাৰ বিকাশ সাধন কৰি তোলে। মানে আমি নিশ্চয় জানো প্ৰতিজন শিশু কি হয়, প্ৰতিজন শিশুৰ ইণ্ডিভিজুৱেল ডিফাৰেন্স থাকে, মানে ব্যক্তি পাৰ্থক্য দিশ দেখা পোৱা যায়। আৰু কি কৰে যি ক্ৰিয়েটিভিটি আছে সেই ক্ৰিয়েটিভিটিৰ কি কৰে বিকাশ সাধন কৰি তোলে। নীৰৱ পঠন প্ৰাথমিক পৰ্যায়তকৈ উচ্চ পৰ্যায়ৰ ক্ষেত্ৰতহে বেছি ফলপ্ৰসূ হয়। আপোনালোকে মনত ৰাখিব নীৰৱ পঠন কি, নীৰৱ পঠন প্ৰাথমিক পৰ্যায়তকৈ উচ্চ পৰ্যায়ৰ মানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ আৰু কাৰ্যকৰী হয়। যেনে উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় ইত্যাদি। এইসমূহত কি হয় নীৰৱ পঠন বেছি ফলপ্ৰসূ হোৱা দেখা যায়। নীৰৱ পঠন সদায় নিৰ্ভৰ কৰে আমাৰ প্ৰয়োজনৰ ওপৰত, মানে আমাৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আমি কি কৰিম নীৰৱ পঠন কৰিম। আৰু পৃথিৱীৰ প্ৰায় আধা সংখ্যক মানুহে হৈছে কি নীৰৱ পাঠক, মানে আমাৰ পৃথিৱীত যিমান মানুহ আছে তাৰ ভিতৰত আধা মানুহ কি নীৰৱ পঠন। আপোনালোকে চাবাচোন আপোনালোকৰ লগৰ কিছুমান ল'ৰা ছোৱালী জোৰে জোৰে নপঢ়ে, কি কৰে মনে মনে পঢ়ে। এতিয়া আহিছো সৰব পঠন আৰু নীৰৱ পঠনৰ মাজত থকা বিভিন্ন পাৰ্থক্য। নীৰৱ পঠনত উচ্চাৰণ অনুচ্চাৰণৰ গুৰুত্ব নাথাকে, কিন্তু সৰব পঠনত উচ্চাৰণ অনুচ্চাৰণৰ গুৰুত্ব থকা দেখা যায়। তাৰপিছত 2 নম্বৰ আপোনালোকে এইখিনি লিখি ল'ব, কিয়নো ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহিছিল। তাৰপিছত নীৰৱ পঠনত উচ্চাৰণৰ শুদ্ধতা নাথাকিব পাৰে, অলপ আগতে আলোচনা কৰিলো। ক'ত থাকে সৰব পঠনত শুদ্ধ উচ্চাৰণৰ প্ৰয়োজনীয়তা থাকে। কবিতা মুখস্থ কৰাৰ ক্ষেত্ৰত নীৰৱ পঠন বেছি গুৰুত্বপূৰ্ণ নহয়। আমি যেতিয়া নীৰৱ পঠন কৰো আমিতো কবিতা নপঢ়ো, নীৰৱ পঠন কি কৰো আমি নীৰৱ পঠন মনে মনে পঢ়ো যাতে কোনেও বেয়া নাপায়। কিন্তু কবিতা মুখস্থ কৰাৰ ক্ষেত্ৰত সৰব পঠন অতি গুৰুত্বপূৰ্ণ। কি কৈছে আমি যেতিয়া কবিতা আবৃত্তি কৰো তেতিয়া কি কৰো আমি জোৰে জোৰে পঢ়ো, তেতিয়া কি হয় এই যিটো নীৰৱ পঠন এই নীৰৱ পঠনতকৈ সৰব পঠন অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰপিছত নীৰৱ পঠনত পঠনৰ গতিবেগ বৃদ্ধি হয়। অলপ আগতে কলো যেতিয়া আমি মনে মনে পঢ়িম তেতিয়া আমি বহুত পঢ়িব পাৰিম, কিন্তু যেতিয়া আমি সৰব পঠন পঢ়ো তেতিয়া সেই পঠনৰ গতিবেগ বৃদ্ধি নহয়, ভাগৰ লাগে। 5 নম্বৰ নীৰৱ পঠন অধিকভাৱে কৰিলে, যেতিয়া আমি বেছি কৰো নীৰৱ পঠন বেছি কৰিলেও কি হয় আমাক ভাগৰ নালাগে, লগতে আমাৰ কষ্ট নহয়। মানে কিয় আমি যিহেতু মনে মনে পঢ়ো, মানে কিতাপ চাই চাই পঢ়ো, আমি মুখেৰে উচ্চাৰণ নকৰো। কিন্তু সৰব পঠন অধিকভাৱে কৰিলে আমাৰ কি হয় ভাগৰ লাগে আৰু কষ্ট বেছি হয়। তাৰপিছত নীৰৱ পঠন য'তে ত'তে আমি কৰিব পৰা নাযায়, বা আমি নীৰৱ পঠন আমি কৰিব পাৰো, কিন্তু সৰব পঠন য'তে ত'তে কৰিব পৰা নাযায়। ইয়াৰ বাবে কি হয় উপযুক্ত পৰিৱেশৰ প্ৰয়োজন, মানে আমি নীৰৱ পঠন যিকোনো ঠাইত আমি কৰিব পাৰো, যদিও সৰব পঠন য'তে ত'তে কৰিব পৰা নাযায়, কিয়নো ই চিঞৰি চিঞৰি পঢ়া হয়। আৰু যদি ওচৰত
মানুহ থাকে হয়তো বেয়াও পাব পাৰে আৰু উপযুক্ত পৰিৱেশৰ প্ৰয়োজন মানে কি শ্ৰেণীৰ কথা কোৱা হৈছে যেনে গছৰ তলত তাৰপিছত নীৰৱ পঠন কৰাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে অভিনয় কৰি অভিভাৱকসকলৰ যি মাক দেউতাক আছে তাৰ ওচৰত কি কয় মিছাৰ আশ্ৰয় ল'ব পাৰে কিন্তু সৰব পঠনত ছাত্ৰ ছাত্ৰীসকলে কোনো মিছাৰ আশ্ৰয় ল'ব নোৱাৰে আপোনালোকে লক্ষ্য কৰিছেনে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে কিতাপখন মেলি কি কৰে কিতাপখন মেলি এনে মানে ইফাল সিফাল চাই থাকে কিবা বেলেগ চিন্তা কৰি থাকে আৰু মাক দেউতাকে কি ভাবে মোৰ ল'ৰা বা ছোৱালীয়ে কি কৰে পঢ়ি আছে কিন্তু আচলতে কি কৰে কিছুমানে মানে সকলোৱে নহয় দেই মানে কিছুমান এনেকুৱা আছে মানে কিতাপখন মেলি বেলেগ চিন্তা কৰি থাকে ক'ত গৈছিলো কি কৰিছিলো ক'ত যাম কি খেলিম ইত্যাদি মানে কি মিছাৰ আশ্ৰয় ল'ব পাৰে কিন্তু সৰব পঠনত কোনো ধৰণৰ মিছাৰ আশ্ৰয় ল'ব নোৱাৰে কিয়নো সৰব পঠন কৰাৰ লগে লগে কি হয় আমাৰ মুখৰ মাত বা শব্দ ওলায় কিন্তু নীৰৱ পঠনত কোনো ধৰণৰ শব্দ নোলায় মানে মনে মনে পাত ওলটাই কি পঢ়ি আছে কি পঢ়া নাই আমি গমহে পাওঁ যে পঢ়ি আছে কিন্তু কি পঢ়ি আছে আমি গম নাপাওঁ পঢ়ি থাকিব পাৰে নাথাকিব পাৰে এইটো মানে যিয়ে পঢ়িছে তেওঁহে জানে তাৰপিছত নীৰৱ পঠন উচ্চ পৰ্যায়ৰ ক্ষেত্ৰত বা বয়সস্থ ব্যক্তিসকলৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ আৰু কাৰ্যকৰী হোৱা দেখা যায় কিন্তু সৰব পঠন নিম্ন পৰ্যায়ৰ মানে অলপ আগতে ক'লো এল পি স্কুল নিম্ন পৰ্যায়ৰ শিশুসকলৰ ক্ষেত্ৰতহে অধিক কাৰ্যকৰী আৰু ফলপ্ৰসূ হয় যেনে প্ৰাথমিক বিদ্যালয়ত যেতিয়া নেওতা পঢ়ো মানে আমি পঢ়িছিলো যেনে 1 1 2 1 2 3 1 3 4 এনেধৰণে এতিয়া আহিছো ক নম্বৰ গভীৰ পঠন অথবা পুংখানুপুংখ পঠন অথবা ঐকান্তিক পঠন ইংৰাজীত কোৱা হয় কি ইন্টেনসিভ ৰিডিং আপোনালোকে মনত ৰাখিব ইয়াত যিটো গভীৰ পঠন পুংখানুপুংখ পঠন অথবা ঐকান্তিক পঠন বিভিন্ন নাম আছে বিভিন্ন নামেৰে পৰীক্ষাত প্ৰশ্ন আহে যদিও ইয়াৰ ইংৰাজী নাম হৈছে ইন্টেনসিভ ৰিডিং আপোনালোকে মনত ৰাখিব কোনো এক নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি মানে কিবা একটা বিশেষ উদ্দেশ্য আগত ৰাখি যেতিয়া আমি কোনো এটা পাঠ শ্ৰেণীকক্ষৰ পৰিৱেশত গভীৰভাৱে মানে কি অলপ আগতে ক'লো মনোযোগ দি অথবা পুংখানুপুংখভাৱে মনোযোগ দি সাৱধানতাৰ মাজেৰে পঢ়া হয় বা পঢ়ো লগতে পাঠত ভাষাৰ ব্যৱহাৰ কেনেদৰে হৈছে আপোনালোকে মনত ৰাখিব ভাষাৰ ব্যৱহাৰ কেনেদৰে হৈছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰো বা কৰা হয় আৰু পাঠত কি কৰা হৈছে মানে এই যেটো আমি পাঠ পঢ়ি আছো তাত আমি পঢ়ি থকাৰ সময়তে মানে পঢ়ি থকাৰ পিছত বা সময়ত মুহূৰ্তত কি কৰা হৈছে তাৰ অৰ্থ আমি বুজিব পাৰো বা উপলব্ধি কৰিব পাৰো মানে কম্প্ৰিহেন্ড আমাৰ যি ল্যাঙ্গুয়েজ কম্প্ৰিহেনশন আছে আপোনালোকে সিটেট সিলেবাসত চাইছে তেন্তে তাক গভীৰ পঠন বা পুংখানুপুংখ পঠন বা ঐকান্তিক পঠন বুলি কোৱা হয় আমি কি বুজিলো ই হৈছে এনে পঠন আমি কি কৰো গভীৰভাৱে আমি এটেনশন দি মানে কি কৰো পুংখানুপুংখভাৱে মানে তন্নতন্নকৈ মনোযোগ দি এটেনশন দি আৰু সাৱধানতাৰে কি কৰো পঢ়ো আৰু পঢ়াৰ লগতে পাঠত কেনেকুৱা ধৰণৰ ভাষাৰ ব্যৱহাৰ হৈছে আমি ভাষাটো বুজিব পাৰিছো নে নাই তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় আৰু পাঠত কি কৰা হৈছে মানে কি কৈছে পাঠৰ আচলতে কি আছে তাক যেতিয়া আমি বুজিব পাৰো মানে উপলব্ধি কৰিব পাৰো তেন্তে তাক কি কোৱা হয় তাক কোৱা হয় গভীৰ পঠন বা পুংখানুপুংখ পঠন বা ঐকান্তিক পঠন মানে ইন্টেনসিভ ৰিডিং আপোনালোকে নিশ্চয় বুজিব পাৰিলে যেনে স্কুলৰ কিতাপ পঢ়া টিউশনৰ নোটস পঢ়া শিক্ষামূলক পিডিএফ পঢ়া ইত্যাদি হৈছে গভীৰ পঠনৰ কিছুমান উদাহৰণ তাৰপিছত গভীৰ পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কোনো এটা পাঠ পঢ়াৰ পিছত তাক যদি প্ৰসংগ সংগতি দৰ্শাই ক'ব দিয়া হয় তেন্তে তাক ভালদৰে ক'ব পাৰে গভীৰ পঠনে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত সহায় কৰে আপোনালোকে মনত ৰাখিব ই হৈছে এনে পঠন সেই পাঠটো
পঢ়াৰ পিছত কি হয়, যদি কোৱা হয় মানে শিক্ষকে যেতিয়া কয় যে তুমি কোৱাচোন পাঠত কি আছে, কি পঢ়িছিলা আৰু কি মানে কি কি বুজি পালা, তেতিয়া যদি মানে শিক্ষকজনে এনেধৰণে প্ৰশ্ন কৰে তেন্তে কি হ'ব, শিশু বা ছাত্ৰ ছাত্ৰী সকলে কি কৰিব, তাৰ শুদ্ধভাৱে মানে কিবা নহয় কিবা ক'ব পাৰিবই। তাকে কোৱা হয় কি গভীৰ পঠন। মানে পাঠটো পঢ়ি শিশুৱে কি হৈছে বুজিব পাৰিছে। তাৰপিছত এতিয়া আহিছো বিস্তৃত পঠন বা ব্যাপক পঠন, যাক কোৱা হয় এক্সটেন্সিভ ৰিডিং। যেতিয়া আমি কোনো এটা পাঠ গভীৰভাৱে অথবা পুংখানুপুংখভাৱে নপঢ়ি আনন্দ লাভৰ বাবে, আমেজ ল'বৰ বাবে আৰু মনোৰঞ্জনৰ বাবে শ্ৰেণীকোঠাৰ বাহিৰত বিস্তৃতভাৱে অথবা ব্যাপকভাৱে পঢ়ো, তেন্তে তাক বিস্তৃত পঠন অথবা ব্যাপক পঠন বুলি কোৱা হয়। মানে আগৰ পঠনটোৰ ই সম্পূৰ্ণ কি ওলোটা, কিয়নো তাত আমি কি পঢ়িছিলো মনোযোগেৰে, কিন্তু ইয়াত কি হৈছে আনন্দ লাভৰ বাবে, আমেজ ল'বৰ বাবে আৰু মনোৰঞ্জনৰ বাবে শ্ৰেণীকোঠাৰ বাহিৰত, ক'ত শ্ৰেণীকোঠাৰ বাহিৰত কি কৰো পঢ়ো, তেতিয়া তাক কি কোৱা হয় বিস্তৃত পঠন অথবা ব্যাপক পঠন। যেনে বাতৰি কাকত পঢ়া, উপন্যাস পঢ়া, যেনে মিৰিজিয়ৰী আপোনালোকে পঢ়িছে নহয়, ৰজনীকান্ত বৰদলৈ, সাধুকথাৰ কিতাপ পঢ়া, আলোচনী পঢ়া, যেনে লাকি কি কাহানী, আপোনালোকে ইনষ্টা মিলিয়নাৰী এপ এটা আছে নহয়, তাতে লাকি কি কাহানী বা এই ষ্টৰি অফ লাকি এইটো পঢ়া ইত্যাদি কি হৈছে বিস্তৃত পঠন বা ব্যাপক পঠনৰ উদাহৰণ। আপোনালোকে লাকি কি কাহানী যিটো মই ইয়াত দিছো, আপোনালোকে এবাৰ পঢ়িব, তেতিয়া গম পাব। বিস্তৃত পঠন অথবা ব্যাপক পঠন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত নাহে। আগতে কি আছিল, আগতে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত আহিছিল। মানে গভীৰ পঠনত কি হয়, ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত যিখিনি পঢ়া হয় সম্পূৰ্ণ পৰীক্ষাত আহে, পৰীক্ষাত সহায় কৰিব আহে। কিন্তু ইয়াত বিস্তৃত পঠনত কোনো ধৰণৰ পৰীক্ষাত নাহে। কিয় পঢ়া হয়, কেৱল মনোৰঞ্জন লাভৰ কাৰণে। তাৰপিছত এতিয়া আহিছো, এইখিনি আছিল পঠনৰ প্ৰকাৰ বা ভাগ। এতিয়া আহিছো পঠনৰ উপকৌশল অৰ্থাৎ সাব স্কিল অফ ৰিডিং। ইয়াৰ পৰা বহুতবাৰ প্ৰশ্ন আহিছে, যেনে ক নম্বৰ, ওপৰে ওপৰে চোৱা বা চকু ফুৰোৱা বা বীক্ষণ, অৰ্থাৎ ইংৰাজীত কোৱা হয় কি স্কেনিং। ওপৰে ওপৰে চোৱা বা চকু ফুৰোৱা হৈছে পঠনৰ এনে উপকৌশল যাৰ জৰিয়তে আমি কোনো এটা পাঠ পঢ়ি তাৰ পৰা নিৰ্দিষ্ট শব্দ বা বিশেষ তথ্যৰ সন্ধান কৰিব পাৰো। মানে আমি যি ওপৰে পঢ়ো বা স্ক্ৰিনিং কৰো, ই হৈছে এনে এক পঠন যাৰ জৰিয়তে আমি কোনো এটা পাঠ পঢ়ি তাৰ পৰা নিৰ্দিষ্ট মানে এটা পাৰ্টিকুলাৰ ওয়ার্ড কি কৰিব পাৰো, নাইবা বিশেষ তথ্য মানে স্পেসিফিক ইনফরমেশন আমি কি কৰিব পাৰো, সন্ধান কৰিব পাৰো, মানে সার্চ কৰিব পাৰো। যেনে পৰীক্ষাৰ ৰিজাল্টৰ সময়ত কেৱল নিজৰ মানে কি ৰোল নং চোৱা, মানে যেতিয়া আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিয়ে তেতিয়া আমি এমিখনৰ আমাৰ নাম, দেউতাকৰ নাম, কি সাবজেক্ট আছিল এইবোৰ নাচাই কি কৰো, কেৱল আমি ডাইৰেক্ট কি কৰো নিজৰ ৰোল নম্বৰটো চাওঁ আৰু নেটত কি কৰো নম্বৰটো বহুৱাই ৰিজাল্টটো চাওঁ। যেনে আৰু এটা আছে, শিক্ষক নিযুক্তিৰ মেধা তালিকাত নিজৰ নামটো আহিছে নে নাই তাক চোৱা। মানে যেতিয়া আমাৰ মেৰিট লিষ্ট ওলায় তেতিয়া নিজৰ নামটোহে আগত চাওঁ, পিছত কি কৰো নিজৰ বন্ধু বান্ধৱী যাৰ আছে তেওঁলোকে চাই। এইটো কি, এইটো হৈছে ওপৰে পঢ়া বা চকু ফুৰোৱা বা স্ক্ৰিনিঙৰ উদাহৰণ। লগতে কাৰোবাক যদি ফোন কৰিব লাগে তেন্তে মোবাইলত সেই বিশেষ নামটো অনুসন্ধান কৰা। আপোনালোকে সার্চ কৰে নহয়, যেতিয়া মা বা দেউতাই কয় যে অমুকক ফোন কৰা, কি মামাক ফোন কৰা,
মাহে ফোন কৰা তেতিয়া আমি কি কৰোঁ আমাৰ যি ফোন বুক আছে তাত কি কৰোঁ কণ্টেক্টত কেৱল মাহী নামটো আমি কি কৰোঁ সাৰ্চ কৰোঁ তাৰপিছত ৰেলৰ যাত্ৰা কৰিলে টিকটখনত থকা নম্বৰৰ লগত ৰেলৰ নম্বৰ অনুসন্ধান কৰা মানে আমি যেতিয়া ৰেলৰ যাত্ৰা কৰোঁ তেতিয়া ৰেলৰ টিকেটত কি নম্বৰ আছে আৰু ৰেলখনৰ নম্বৰ কি সেইটো কি কৰোঁ অনুসন্ধান কৰোঁ তাৰপিছত এতিয়া আহিছোঁ এই যেটো মানে স্ক্যানিং এটো আমাৰ নিজৰ লগতে জড়িত প্ৰত্যেকজনৰ লগত যেনে সিটেট পৰীক্ষাৰ দিনা অসমীয়া আৰু ইংৰাজী ভাষাৰ কবিতা আৰু গদ্যাংশ বা পদ্য আৰু গল্প সমাধান কৰোঁতে তাত থকা তাৰিখ চন মানুহৰ নাম ঠাইৰ নাম আদি কিছুমান এনে পাৰ্টিকুলাৰ ৱাৰ্ড আছে আমি কি কৰোঁ শব্দ আছে আমি কি কৰোঁ অনুসন্ধান কৰোঁ আৰু আমাৰ পৰীক্ষাত সময়ত কি হয় ৰাহিৰ হয় মানে কিছুমান এনেকুৱা চন থাকিব আমি দেখাৰ লগে লগে আমাৰ চকুত পৰিব তাক কি কোৱা হয় স্ক্যানিং যেনে যদি আপোনালোকে আসাম ট্ৰিবিউনখন পঢ়ে তাত কিছুমান মানে কি কৰে বিজ্ঞাপন দিয়ে আমি কি কৰোঁ কেৱল বিজ্ঞাপনটোহে চাওঁ ইয়াত টকা দিছোঁ নোটছ স্ক্যানিং means finding particular word roll number train ticket piece of information specific information and specific fact তাৰপিছত এতিয়া আহিছোঁ সাৰ গ্ৰহণ মানে স্কিমিং সাৰ গ্ৰহণ হৈছে পঠনৰ এনে এক উপকৌশল যাৰ জৰিয়তে আমি কোনো এটা পাঠ বা গল্প ওপৰে ওপৰে খৰতীয়াকৈ বা খৰখেদাকৈ পঢ়ি পাঠ বা গল্পটোত থকা মূল দিশসমূহ বা পাঠৰ সাৰাংশ বা মূল ভাৱ পাঠৰ সাধাৰণ ধাৰণা ল'ব পাৰোঁ মানে ই হৈছে এনে পঠন যাৰ জৰিয়তে আমি কি কৰোঁ কোনো এটা পাঠ আমি কি কৰোঁ কম সময়ৰ ভিতৰতে খৰতীয়াকৈ মানে কি আমি একেবাৰে মানে খৰখেদাকৈ কি কৰোঁ পঢ়ি পাঠৰ গল্পটোত কি আছে কি কোৱা হৈছে আমি মূল আভাস লওঁ তাকে কি কোৱা হয় সাৰ গ্ৰহণ বা স্কিমিং যেনে বাতৰি কাকতৰ শিৰোনামা পঢ়া কিতাপত থকা অধ্যায়সমূহ পঢ়া কোনো এটা পাঠৰ আৰম্ভণি আৰু শেষৰ বাক্য পঢ়া ইত্যাদি হৈছে সাৰ গ্ৰহণৰ উদাহৰণ আপোনালোকেতো পঢ়িছে নিশ্চয় পঢ়িছে যেনে আমি যে বাতৰি কাকত পঢ়ো কেৱল হেডিংখিনিহে পঢ়ো আৰু বাকীখিনি স্কিপ কৰি যাওঁ টকা স্কিমিং means reading for quickly reading for general idea general overview overall idea and reading for rest আপোনালোকে নিশ্চয় বুজি পালে ইয়াৰ পৰা যদি প্ৰশ্ন আহে যিকোনো প্ৰশ্ন আহে তেনেহলে নিশ্চয় উত্তৰ কৰিব পাৰিব এতিয়া আগবাঢ়িছোঁ ডিএলএড পৰীক্ষাত পূৰ্বতে অহা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন বিশেষকৈ ভাষা কৌশলৰ ওপৰত এই প্ৰশ্নসমূহ আহিছিল যেনে 1 নম্বৰ প্ৰাথমিক শ্ৰেণীৰ শ্ৰেণী কোঠাত উদ্দেশ্যভিত্তিকভাৱে বিভিন্ন বিষয়ৰ কথা পাতিব দিব লাগে তেতিয়া সিহঁতৰ ঘাইকৈ বিকাশ হ'ব ডিএলএড এন্ট্ৰেন্স এক্সাম 2019 চনত আহিছিল মানে প্ৰাথমিক বিদ্যালয়ত মানে এলপি স্কুলত যেতিয়া শ্ৰেণী কোঠাত উদ্দেশ্য মানে যিকোনো উদ্দেশ্য আগত ৰাখি বিভিন্ন বিষয়ৰ কথা পাতিব দিয়া হয় তেতিয়া শিশুৰ কি বিকাশ হ'ব মানে ইয়াত কি কোৱা হৈছে কথা পাতিব দিব লাগে মানে কি কমিউনিকেশ্যন যদি কথা পতা বুলি লিখা থাকে মানে তেতিয়া কি হ'ব এল প্লাস এল মানে লিসেনিং প্লাস স্পিকিং কিন্তু ইয়াত কি হৈছে ইয়াত সৰ্বনাম আগত দিছে সৰ্বনাম পিছত দিছে আৰু কথন আগত দিছে কিন্তু হ'ব লাগিছিল লিসেনিং প্লাস স্পিকিং এল প্লাস এস মানে লিসেনিং প্লাস স্পিকিং মানে শ্ৰৱণ আৰু কথন যেতিয়া শ্ৰৱণ আৰু কথন হয় তেতিয়া কি হয় তেতিয়া হয় কমিউনিকেশ্যন গতিকে আপোনালোকে মনত ৰাখিব যেতিয়া এল প্লাস এস থাকে তেতিয়া কি হ'ব
কমিউনিকেশ্যন মানে কি ৰিয়েল লাইফ চিটুৱেশ্যন মানে ৰিয়েল লাইফ বাস্তৱ জীৱনৰ যি অভিজ্ঞতা সিহঁতে মানে শিশুসকলে কি কৰিব লাভ কৰিব মানে কমিউনিকেশ্যনৰ জৰিয়তে শিশুৱে বাস্তৱ অভিজ্ঞতা লাভ কৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে কথন আৰু শ্ৰৱণ কৌশলৰ বিকাশ হ'ব মানে শ্ৰৱণ আৰু কথন কৌশলৰ বিকাশ হ'ব তাৰপিছত উচ্চ মাধ্যমিক স্তৰৰ পঠনৰ ক্ষেত্ৰত সৰব পঠনতকৈ নীৰৱ পঠনৰ হে প্ৰয়োজন বেছি অলপ আগতে আলোচনা কৰিছিলোঁ যে যি সৰব পঠন আৰু নীৰৱ পঠন কি কৰিব লাগে ওপৰৰ শ্ৰেণীত বিশেষকৈ ইউনিভাৰ্চিটি হায়াৰ ছেকেণ্ডাৰী মহাবিদ্যালয় এইবোৰত কি হয় কামত আহে গতিকে কিয় প্ৰয়োজন বেছি এই প্ৰশ্নটো আহিছিল DLED এন্ট্ৰেন্স এক্সাম 2019 লগতে 2022 চনত গতিকে আপোনালোকে চাইছেনে কিমান গুৰুত্বপূৰ্ণ এই টপিকটো গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে নীৰৱ পঠন আমি যেতিয়া কৰো এই নীৰৱ পঠনৰ ফলত কি হয় যিখিনি আমি পঢ়ো যিখিনি অভিজ্ঞতা লাভ কৰো তাক কি কৰো আমি সহজতে মনত ৰাখিব পাৰো মানে শুদ্ধ উত্তৰ কি ক নম্বৰ ইয়াত যেটো নীৰৱ পঠনত কম সময়তে সৰক কথা কি কৰিব লাগে পঢ়িব পাৰি হয় পাৰি কিন্তু কেৱল আমি বেছি কথা পঢ়িলেই নহব কি কৰিব লাগিব সেই মানে কথাখিনি পঢ়া কথাখিনি আমি যদি মনত ৰাখিব নোৱাৰো তেতিয়া সেই পঠন কোনো মানে কামত নাহে গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে নীৰৱ পঠন এই নীৰৱ পঠনৰ ফলত যিখিনি পঢ়ো এই পঢ়া কথাবোৰ যাতে আমি সহজতে মনত ৰাখিব পাৰো এটো হৈছে কি ইয়াৰ মেইন উদ্দেশ্য তাৰপিছত মাধ্যমিক স্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তৰ্ক আকস্মিক বক্তৃতা আদিৰ আয়োজন কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ ঘাইকৈ বিকাশ হ'ব মানে কি কৈছে তৰ্ক আৰু আকস্মিক বক্তৃতা আপোনালোকে তৰ্ক মানে ডিবেট কৰিছে টাইটত লগতে আকস্মিক বক্তৃতা আপোনালোকে আকস্মিক বক্তৃতা প্ৰদান কৰিছে এইবোৰ যেতিয়া অনুষ্ঠিত কৰা হয় আয়োজন কৰা হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ঘাইকৈ কিহৰ বিকাশ হ'ব এই প্ৰশ্নটো আহিছিল DLED প্ৰিলিমিনাৰী টেষ্ট 2019 চনত কি হ'ব ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে বক্তৃতা তৰ্ক মানে কি হয় তাতে কথোপকথন হয় মানে ইয়াৰ শুদ্ধ উত্তৰ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে কথন কৌশলৰ বিকাশ হ'ব কিয় হ'ব যেতিয়া বক্তৃতা প্ৰদান কৰিব কথা পাতিব তেতিয়া কি হ'ব কথন কৌশলৰ বিকাশ হ'ব কিন্তু ইয়াত যদি কথন আৰু শ্ৰৱণ থাকিলে হয় দুয়োটাই শুদ্ধ কিয়নো অলপ আগতে ক'লো L+S মানে দুয়োটাই হয় মানে বক্তৃতা প্ৰদান কৰিব মানে যেতিয়া মানে আকস্মিক বক্তৃতা তৰ্ক কৰিব এজনে আনজনৰ লগত এজনে কি কৰিব তৰ্ক কৰিব আৰু এজনে কি কৰিব উত্তৰ দিব গতিকে দুয়োটাই হয় কিন্তু ইয়াত যেহেতু কেৱল কি আছে কথন আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি কথন কিন্তু কথন আৰু শ্ৰৱণ নাই তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক বাতৰি কাকত পঢ়িবলৈ দিলে তলৰ কোনটো কৌশলৰ বিকাশ হ'ব DLED প্ৰিলিমিনাৰী টেষ্ট 2021 চনত আহিছিল মানে আপোনালোকে নিশ্চয় চাইছে বাতৰি কাকত পঢ়িবলৈ মানে পঢ়া মানে আৰু কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে পঠন কৌশলৰ বিকাশ হ'ব বাতৰি কাকত পঢ়িলে বিভিন্ন ধৰণৰ কি কৰিব জ্ঞান লাভ কৰিব পাৰিব কত কি হল কি খবৰ আহিল ইত্যাদি এতিয়া আহিছো সিটেট পৰীক্ষাত এই টপিক মানে ভাষা কৌশলৰ ওপৰত অহা বিভিন্ন প্ৰশ্ন কিয়নো এই টপিকটোৰ পৰা বহুত প্ৰশ্ন মানে বাৰে বাৰে আহে অলপ আগতে কৈছোৱে আৰম্ভণিতে এটা নিৰ্দিষ্ট উদ্দেশ্য আগত নিহিত পঠন কাৰ্যত শিক্ষাৰ্থীসকলক মনোযোগেৰে আৰু সাৱধানতাৰে এটা পাঠৰ সবিশেষ দিয়া হৈছে
আমি ক'ত আলোচনা কৰিছিলোঁ আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে মনোযোগেৰে আৰু সাৱধানতা অৱলম্বন কৰি যেতিয়া এটা পাঠ মানে সবিশেষ পঢ়িব দিয়া হয় তেতিয়া তাক কি কোৱা হয় তাক কোৱা হয় ইন্টেনচিভ ৰিডিং এই প্ৰথমটো আহিছিল সিটেট জানুৱাৰী 2024 LP মানে পেপাৰ 1 শুদ্ধতৰ কি ঐকান্তিক পঠন আপোনালোকে কমেন্ট বক্সত জনাব ইন্টেনচিভ ৰিডিংৰ আৰু কি নাম আছে তাৰপিছত পঞ্চম শ্ৰেণীৰ এগৰাকী শিক্ষক হিচাপে তুমি শিক্ষাৰ্থীসকলক এটা পাঠ বিস্তৃতভাৱে কি আহিল বিস্তৃতভাৱে বেছি আলোচনা নকৰো পঢ়িবলৈ ক'লা তাৰপিছত তুমি তেওঁলোকক প্ৰসংগ সংগতি দৰ্শাই এই যেটো প্ৰসংগ সংগতি দৰ্শাই আলোচনা কৰিছো প্ৰশ্ন উত্তৰ ক'বলৈ দিলা এই প্ৰক্ৰিয়াৰ জৰিয়তে তুমি শিক্ষাৰ্থীক মানে খালিছে দিছে কিহৰ বাবে মানে উৎসাহ দিলা এই প্ৰশ্নটো আহিছিল সিটেট জুলাই 2024 চনৰ LP আৰু লগতে সিটেট 2019 চনৰ LP সেকশনত গতিকে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত জনাব মই উত্তৰটো নিদু তাৰপিছত তলৰ কণ্ঠ বিস্তৃত পঠন এক্সটেনসিভ ৰিডিংৰ উদ্দেশ্য নহয় মানে উদ্দেশ্য নহয় বুলি কৈছে সিটেট জানুৱাৰী 2024 চনৰ ইউপি আহিছিল ইয়াৰ শুদ্ধ উত্তৰ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্যাকৰণ শিকিবৰ বাবে পঢ়া আৰু বাকিবোৰ যিবোৰ আছে এইবোৰ শুদ্ধ উত্তৰ নহয় শুদ্ধ উত্তৰ কি ব্যাকৰণ শিকিবৰ বাবে পঢ়া মানে যেটো নহয় কৈছে সেটো হৈছে শুদ্ধ উত্তৰ উপন্যাস এখন পঢ়াটো তলদিয়া কণ্ঠৰ উদাহৰণ মানে কণ্ঠৰ উদাহৰণ হয় সিটেট 2024 চনৰ ডিসেম্বৰত আহিছিল ইউপিত কণ্ঠ হয় আমি যেতিয়া উপন্যাস পঢ়ো এটা কি হয় অলপ আগতে আলোচনা কৰিছিলো এইটো প্ৰশ্নৰ উত্তৰ মই নিদু আপোনালোকে কমেন্ট বক্সত জনাব তাৰপিছত হাতত ফন্ট লৈ আলোচনা কৰিছিলো এটা নম্বৰ বিচৰা কাৰ্যটো তলত উল্লেখ কৰা কণ্ঠৰ উদাহৰণ সিটেট 2024 চনৰ ডিসেম্বৰত আহিছিল এই প্ৰশ্নটোৰ উত্তৰ কি আমি যেতিয়া হাতত মোবাইল লৈ কাৰোবাৰ নম্বৰ যেটা মাকে কয় যে মাহিৰ নম্বৰটোত ফোন কৰা তেতিয়া লগে লগে আমি কি মাহিৰ নাম কি কৰো সাৰ্চ কৰো গতিকে এইটো উত্তৰ মই আপোনালোকক নকওঁ আপোনালোকে কমেন্ট বক্সত জনাব কিয়নো আলোচনা কৰিছো পাঠ বোধগম্যতাৰ ক্ষেত্ৰত তলদিয়া উক্তি কেইটাৰ ভিতৰত কোনটো অশুদ্ধ এই প্ৰশ্নটো সিটেট ডিসেম্বৰ 2024 চনৰ LP সেকশনত আহিছিল আৰু বহুতে ভুল কৰা দেখা গৈছিল ইয়াৰ শুদ্ধ উত্তৰ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ যেনে সাৰ গ্ৰহণ বা স্কিমিং হৈছে গভীৰ পঠন আৰু স্কিমিং হৈছে দ্ৰুত পঠন মানে কি ইয়াত হ'ব লাগিছিল স্কিমিং হৈছে দ্ৰুত পঠন আৰু সাৰ গ্ৰহণ বা স্কিমিং হৈছে দ্ৰুত গভীৰ পঠন মানে উল্টাকে দিছে দ্ৰুত ঠাইত গভীৰ হ'ব লাগিছিল আৰু গভীৰ ঠাইত দ্ৰুত হ'ব লাগিছিল আৰু ইয়াত যদি চাও সাৰ গ্ৰহণ মানে স্কিমিং হৈছে খৰখেদাকৈ পঢ়া আৰু চকু ফুৰোৱা আনহাতে স্কিমিং হৈছে বিশেষ তথ্য সন্ধানৰ বাবে পঢ়া এটো মই আলোচনা কৰিছো তাৰপিছত স্কিমিং আৰু স্কিমিং উভয়ে মানে উভয়তে কি দুটাতে কি কৰা হয় পাঠৰ ওপৰে ওপৰে খৰকৈ চকু সঞ্চালন কৰা প্ৰয়োজন এটো হয় তাৰপিছত পুনৰীক্ষণ বা সমালোচনাৰ কাৰণে স্কিমিং উপযুক্ত আৰু নিৰ্দিষ্ট প্ৰশ্নৰ যি উত্তৰ সেই উত্তৰ বিচাৰিবৰ কাৰণে স্কিমিংৰ কাৰণে মানে কি উপযুক্ত যেনে আমি সিটেটত কৰো কিন্তু এই গোটেইকেইটা হয় কিন্তু ক নম্বৰ নহয় কিয় নহয় অলপ আগতে কলো সাৰ গ্ৰহণ বা স্কিমিং হৈছে গভীৰ পঠন কিন্তু সাৰ গ্ৰহণ বা স্কিমিং হৈছে যদি ইয়াত থাকিল হয় যে দ্ৰুত পঠন তেতিয়া শুদ্ধ কিন্তু ইয়াত কি আছে গভীৰ পঠন ই শুদ্ধ
তাৰপিছত এগৰাকী শিক্ষাৰ্থীয়ে বাতৰি কাকতৰ বাতৰিৰ পৰা কিছুমান বিশেষ তথ্য জানিব পাৰিছে। এই ধৰণৰ পঠনক কি কোৱা হয়? 7 জানুৱাৰী 2024 চনৰ ইউপিত আহিছিল। ইয়াৰ শুদ্ধত্বটো আপোনালোকে কমেণ্ট বক্সত জনাব, কিয়নো ইতিমধ্যে আলোচনা কৰিছো। এগৰাকী শিক্ষকে 5ম শ্ৰেণীৰ শিক্ষাৰ্থীক এটা গল্প খৰতকীয়াকৈ মানে খৰখেদাকৈ পঢ়িবলৈ দি তাৰ 4খন ছবি শৃংখলাবদ্ধ ৰূপত সজাবলৈ দিলে। এই কাৰ্যৰ উদ্দেশ্য কি? উদ্দেশ্য আগত ৰাখি এই যি ছবি 4খন শৃংখলাবদ্ধভাৱে সজাব দিছে। ইয়াৰ শুদ্ধত্তৰ কি? ইয়াৰ শুদ্ধত্তৰ হৈছে সাৰ গ্ৰহণৰ বাবে পঢ়িবলৈ দিয়া। কিয়? যিটো ইয়াত কোৱা হৈছে খৰতকীয়াকৈ, সেইকাৰণে ই হৈছে কি? শৃংখলাবদ্ধ ৰূপত মানে পঢ়ি তাক সজাব পাৰিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন লগতে কনচেপ্ট। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পাব। যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, কিয়নো অনাগত দিনত CTET আৰু DLED পৰীক্ষাৰ যিমান বিষয় আছে তাৰ প্ৰতিটো বিষয়ৰ গুৰুত্বপূৰ্ণ টপিকসমূহ সম্পূৰ্ণ কনচেপ্ট প্লাছ কণ্টেণ্ট আলোচনা কৰিম আৰু পিছত PYQ মানে পুৰণি প্ৰশ্ন আলোচনা কৰিম। গতিকে শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় অসম।